জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছা। আজি মই ক্লাছ 7ৰ মেথছৰ এক্সাৰচাইজৰ চেপ্টাৰ 1ৰ এক্সাৰচাইজৰ 1.22 মই কৰাই দিম। গোটেইকেইটা কুৱেশ্যন এটা ভিডিঅ'তে কৰাই দিম। এক্সাৰচাইজৰ 1.1ৰ ভিডিঅ'টো অলৰেডি দিলোঁ। গোটেইকেইটা 1ৰ পৰা 18লৈকে গোটেইকেইটা কুৱেশ্যন অলৰেডি মই দিলোঁ। তোমালোকে যদি চোৱা নাই তেন্তে চাবা, প্লিজ চেক কৰিবা, তেতিয়া তোমালোকে বিচাৰি পাবা। আৰু মই 7ৰ ছায়েন্সৰ ভিডিঅ'বোৰো দি আছোঁ, ইংলিছ মিডিয়ামৰটো। একেবাৰে সহজভাৱে মই এনচাৰবোৰ লিখি দিছোঁ, লগতে বুজাই দিছোঁ, তোমালোকে চাবা। আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবা, কাৰণ ছাবস্ক্ৰাইব কৰিলেহে মোৰ ভিডিঅ'বোৰ যেতিয়া দিওঁ আপলোড কৰোঁ তেতিয়াই পাবা। গতিকে পলম নকৰি আজি ভিডিঅ'টো 1.1 নম্বৰতে কি আছে, ফাইণ্ড দ্য প্ৰডাক্ট। প্ৰডাক্ট মানে কি? প্ৰডাক্ট বুলি ক'লে পূৰণ বুলি বুজায়। ইয়াতে নাম্বাৰ দিছে, নাম্বাৰবিলাকৰ মাজত পূৰণ দিছে, পূৰণ ফল উলিয়াব লাগিব। এক্সাৰচাইজ 1.1ত আমি প্লাছ মাইনাছ কৰিছোঁ নহয়, সেইবোৰত কি কয় চিনবোৰ দেখিছোঁ। চিনবোৰ চাই আমি প্লাছ মাইনাছ কৰিছোঁ। লগতে ডাঙৰ সৰু দেখিছোঁ, নাম্বাৰটো ডাঙৰ হয় নে সৰু হয় সেইমতে চাই আমি প্লাছ নাম্বাৰৰ আগত এনচাৰৰ আগত মাইনাছ প্লাছ বহুৱাইছোঁ। কিন্তু ইয়াত পূৰণৰ ক্ষেত্ৰত বেলেগ হয়। পূৰণৰ ক্ষেত্ৰত জাষ্ট তোমালোকে ইয়াত দুটা নাম্বাৰ আছে ন, দুটা নাম্বাৰ ইনটু কৰিলা। ইনটু কৰাৰ পিছত পূৰণৰ ক্ষেত্ৰত নাম্বাৰ চাব নালাগে যে সৰুটোৰ আগত মাইনাছ আছে নে ডাঙৰটোৰ আগত মাইনাছ আছে। জাষ্ট যোনবিলাক চিন আছে, ইয়াত চাপ'জ দিলে 5ৰ আগত একো নাই, মানে প্লাছ এটা আছে, প্লাছ আৰু ইয়াত হ'ল মাইনাছ। গতিকে প্লাছে মাইনাছে ইনটু কৰি দিবা। পূৰণৰ ক্ষেত্ৰত জাষ্ট গোটেই সোপা ইনটু হয়, নাম্বাৰকেইটাও ইনটু হয় আৰু চিনবোৰ ইনটু হয়, আৰু একো চাব নালাগে, ইনটু হয়। যোনটো চিনে হয় প্লাছে মাইনাছে মাইনাছ হৈছে না, গতিকে সেই নাম্বাৰটো এনচাৰটোৰ আগত কি হ'ব? মাইনাছ হ'ব, ইনটু হ'ব। আৰু আগৰ এক্সাৰচাইজ 1.1ত আমি কি পাইছিলোঁ? অকল ইনটু হোৱাৰ পিছতো যদি ডাঙৰটোৰ আগত মাইনাছ চিন থাকে বা দুইটাতে মাইনাছ চিন থাকে, তেতিয়াহ'লে আমি এনচাৰত মাইনাছ দিব লগা হৈছে। অ'কে, এইখিনি তোমালোকে যেতিয়া কৰাই দিম এনচাৰবোৰ, তেতিয়া আৰু বেছি ভালকৈ বুজি পাবা। প্ৰথমটো এইটো কি আছে? 5 ইনটু -2 ব্ৰেকেটৰ ভিতৰত -2 আছে, কাৰণ ব্ৰেকেটটো কিয় দিছে? কাৰণ ইয়াতে ইনটু হৈ আছে আৰু মাইনাছ হৈ আছে, মাইনাছ আছে। দুটা চিন একেলগত নবহে। এতিয়া আমি কি কৰিম চোৱা, 5 দুগুণ কিমান? 5ৰ লগত 2 ইনটু কৰিলে কিমান হয়? 10 হয়। 5 2 = 10। এতিয়া ইয়াতে 5ৰ আগত একো নাই, মানে এটা প্লাছ হৈ আছে, প্লাছটো চিনটো নিদিলে মানে দিয়া নহয়, আৰু মাইনাছ চিনটো আমি দেখাই দিয়া হয়। প্লাছে মাইনাছে কি হয়? ইনটু কৰি এটা প্লাছ এটা মাইনাছ থাকিলে, বা আগত মাইনাছ থাকক বা আগত প্লাছ থাকক একো নাই, মানে এটা প্লাছ এটা মাইনাছ থাকিলে সদায় ইনটু হ'লে মাইনাছ হয়। প্লাছে মাইনাছে কি হয়? এনচাৰটোৰ আগত মাইনাছ হ'ব। এইখিনিয়ে কাম, আৰু বেছি কাম নহয়। চাই থাকিব নালাগে যে কোনটো সৰুটোৰ আগত মাইনাছ আছে নে ডাঙৰটোৰ আগত মাইনাছ আছে। সেইখিনি প্লাছৰ ক্ষেত্ৰত যোনটো কৰা হয় সেইটো ইনটুৰ ক্ষেত্ৰত নহয়। অ'কে, এইটো আনচাৰ আমাৰ কমপ্লিট হৈছে। টোটেল 7 নম্বৰলৈকে কুৱেশ্যন দিছে, গোটেইখিনি মই কুৱেশ্যন আনচাৰ কৰাই দিম। কিমান আছে? 3 7 কিমান? 21 ইনটু কৰিলে 3 7 21। ইয়াত মাইনাছ আছে, নাম্বাৰটো এই 7ৰ আগত প্লাছ এটা ধৰিব লাগিব। একো নাই, মানে প্লাছ এটা আছে বুলি ধৰিব লাগিব, আৰু প্লাছে মাইনাছে কি হৈ যায়? মাইনাছ হৈ যায়। ইনটু কৰিলে এটা প্লাছ এটা মাইনাছ থাকিলে ইনটু কৰিলে কি হয়? মাইনাছ হৈ যায়। প্লাছ 4 3 হ'ব 12, 4 3 গুণ 12, আৰু ইয়াত এটা মাইনাছ, ইয়াত এটা মাইনাছ। মাইনাছে কি হৈ যায়? মানে দুটা চেম চিন থাকিলে চেমেই হয়, আৰু দুটা চেম চিন থাকিলে প্লাছ হয়। প্লাছৰ ক্ষেত্ৰতো প্লাছ হ'ব, মাইনাছ দুটা চেম থাকিলেও কি হ'ব? প্লাছেই হ'ব। গতিকে দুটা মাইনাছ আছে, সেইবাবে কি হ'ব? ইয়াত প্লাছ হ'ব। প্লাছৰ চিনটো আমি দিব নালাগে, অনলি মাইনাছৰ চিনটোহে দিব লাগে। এইটোতো একেবাৰে সহজ। যিকোনো নাম্বাৰ এটাৰ লগত আমি যদি 1 ইনটু কৰোঁ, ইনটুৰ ক্ষেত্ৰত সদায় সেই নাম্বাৰটো হয় 129, 1 × 129 হ'ব। যেনেকৈ 2 1 × 2, 3 1 × 3, মানে 1ৰ লগত যি ইনটু কৰোঁ আমাৰ সেই নাম্বাৰটোৱে হ'ব। 1টো নহয়, যোনটো নাম্বাৰ ইনটু কৰোঁ সেইটোৱে হয়। অ'কে, 129 হ'ব। বাকী ইয়াত এটা মাইনাছ, ইয়াত এটা মাইনাছ, দুটা মাইনাছ থাকিলে কি হয়? নাম্বাৰটোৰ আগত মাইনাছ নবহে। এইটো এনচাৰ হৈ গ'ল। ইয়াত নাম্বাৰকেইটা আগতে ইনটু কৰিলে 12ৰ লগত 0 ইনটু কৰিলে 12 0 গুণ 0 হ'ব। 0ৰ লগত যি ইনটু কৰোঁ 0 হয় এনচাৰটো, আৰু 0 17 গুণ ইনটু কৰিলে 0 হ'ব। অ'কে, মানে এনচাৰটো 0 হ'ব। বাকী প্লাছ মাইনাছটো চাই লওঁ। ইয়াত মাইনাছ আছে, ইয়াত মাইনাছ আছে, দুটা মাইনাছ লগ লাগি কিমান হ'ব? প্লাছ আছে, প্লাছ হ'ব, হয়নে নহয়? গতিকে নাম্বাৰৰ আগত প্লাছ নবহে। এইটো ইয়াতে 3টা দিছে নাম্বাৰ, 3টা নাম্বাৰ প্ৰথমতে আমি প্ৰথম দুটা ইনটু কৰি ল'ম। ইনটু কৰি যিমান এনচাৰ, সেই এনচাৰটোৰ লগত 10 ইনটু কৰি দিম। অ'কে, তাৰপিছত মাইনাছ প্লাছৰ কামখিনি কৰিম। 20 × 11 কিমান হ'ব? মই তোমালোকক ইনটু কৰি দেখাই দিছোঁ। 1 2 = 2, 1 2 = 2, 1 2 = 2, 1 2 = 2 হ'ল। গোটেইখিনি 2 হ'ল। এতিয়া 2 নামি আহিব, 2 + 2 4, আৰু 2 নামি আহিলে। তাৰপিছত কি আছিলে? 10, বাকী থাকিল 10। 10টো আমি ইনটু কৰিব লাগিব এইটো এনচাৰৰ লগত। 0 2 = 0, এইটো 0, ইয়াতো 0, কাৰণ 0ৰ লগত যিমান ইনটু কৰোঁ 0 হয়। 2 1 = 2,
4 1 जा 4 2 1 जा 2 ओके एखिनि 0 टु नामी আহিলে 2 नामी আহিলে 4 नामी আহিলে 2 नामी আহিলে याते टोटल आंसर तो होबो 2420 आंसर तो होबो 2420 बाकी কি আছে এই দুইটাত মাইনাস আছে মাইনাসে মাইনাসে হৈছে প্লাস আৰু ইয়াতো প্লাস আছে গটিকে এইটোৰ আগত কিমান হ'ব প্লাসে হ'ব 7 নম্বৰ তো সোৱা ইয়াত 13 আছে 5 আছে 3 আছে 5 3 যা কিমান 15 15 ৰ লগত আমি এই 32 ইনটু কৰিলে आंसर ওলাই যাব ইনটু কৰিলে 5 3 যা 15 5 3 15 5 1 থাকিব কেৰি 3 গুণ 3 কে 4 5 গুণ 5 1 গুণ 1 ओके 5 नामी আহিলে 5 plus 4 9 और 1 नामी 195 मेन आंसर तो होबो हमर 195 बाकी ए दुइटा नंबर আগত माइनस আছে माइनस माइनस होबो प्लस और एटुर আগত प्लस गटिके मैथ्स टुर আগত आंसर टुर আগত प्लस ए होबो हे नियम হয় प्रथम दुटा আমি ইনটু কৰি দিও ইনটু কৰি জমা হলে 2 দি পেলে আমি আকৌ ইনটু কৰি দিম 27 দি পেলে 31 ক ইনটু কৰো 7 1 जा 7 2 1 जा 2 7 3 जा 21 2 केरी থাকিব 3 2 जा 6 7 8 8 হ'ব ইয়াত 7 নামি আহিব 2 + 1 3 আৰু 8 নামি আহিল বাকি আৰু কিমান থাকিল 2 থাকিব এতিয়া 2 দি পেলে ইনটু কৰিম 7 2 जा 14 14 ৰ 4 1 केरी থাকিব 3 2 जा 6 1 প্লাস কৰিলে 7 হ'ব 8 2 जा 16 1674 হ'ব আমাৰ आंसरটো 1674 হ'ব आंसर बाकी सिन किटा চাইলো যেটো তিনিটাৰ আগতে সিন বিয়োগ আছে মাইনাস চিন আছে হেভাবে आंसरটোৰ আগত মাইনাস হ'ব এটো কিমান হ'ব 3 1 जा 3 3 লগত ইনটু কৰিলে 3 হ'ব 3 2 जा 6 6 5 जा 30 सिन किटा আমি এতিয়া ইনটু কৰো মাইনাস মাইনাস প্লাস আকৌ এখিনি থ প্লাস প্লাসে আকৌ মাইনাস কিমান হ'ব প্লাস মাইনাস মাইনাস আকৌ মাইনাস প্লাস কিমান হ'ব যেটো এটোৰ আগত প্লাস হ'ব মাইনাস প্লাসে মাইনাস এতিয়া আমাৰ आंसरটো আগত মাইনাস দিছো ওকে টোটাল নটাই আছিল এখিনি কমপ্লিট হল এতিয়া 2 নম্বৰটো বুজাই দিও এতিয়া 2 নম্বৰটো কি হৈছে ভেৰিফাই ৱেদাৰ ট্ৰু অৰ ফলছ টু দিছে তিনটা কোৱেশ্চনত ট্ৰু আৰু ফলছ হৈছে না নাই কোনটো ট্ৰু কোনটো ফলছ আমাক দেখুৱাব লাগিব এটো এক্সাৰসাইজ 1.1 ত আমি কি কৰিছিলো এফালে গুটেকেটা প্লাস মাইনাস কৰিছো মানে ট্ৰু অৰ ফলছ দেখাবলৈ সমান হৈছে না না দেখাবলৈ এফালে আগৰখিনি লেফট হ্যান্ড সাইড খিনি প্লাস মাইনাস কৰিছো ৰাইট হ্যান্ড সাইড খিনি প্লাস মাইনাস কৰিছো কিন্তু ইয়াত তেনেকুৱা নহয় আমাক ইয়াত কি কৰিব লাগিব দেখুৱাব লাগিব যে সমান হৈছে না নাই ইনটু প্লাস ইনটু কৰি নহয় আমাক জাস্ট কিছুমান বিধি আছে যে 1.2 ত হে বিধিটা আমাৰ প্ৰয়োগ কৰি পেলাই আমি ট্ৰু এফ দুইফালে সমান হৈছে না আমি দেখিম ওকে প্ৰপাৰ্টি কিছুমান আছে তিনটা প্ৰপাৰ্টি আছে হে তিনটা প্ৰপাৰ্টিৰ ওপৰত গুটে ধুনিয়াকে বুজাই দিমে এতিয়া চোৱা সেমি লিখিম 27 ইনটু মানে এটোৰ মতে এটো হ'ব না নাই এটো জেনেকা আছে এটো হ'ব না নাই আমি কৰিব পাৰিম না নাই 27 ইনটু তাৰ পিছত সেকেন্ড ব্ৰেকেট আছে তাৰ পিছত আকৌ ব্ৰেকেট দি -5 প্লাস 10 এখিনি আমি সেম লিখিলো লিখাৰ পিছত আমি কি কৰিম ইকুৱেল চিন দিম এতিয়া এখিনি কাম কৰিম এখিনি কৰিব পাৰিম ইয়াত চোৱা ইয়াতে এটা 27 আছে ইয়াতো 27 আছে 27 ৰ আগত প্লাস আছে ইয়াতো প্লাস আছে গতিকে দুইটাৰ ভিতৰত আমি এটা ল'ব পাৰিম 27 আমি এটা ল'ব পাৰিম তাৰ পিছত 27 ৰ পিছত কি আছে ইনটু আছে যেহেতু এটো পিছত ইনটু হল এতিয়া আমি কি লম -5 লম গটিখিনি একেলগতে কৰি দিম এতিয়া চোৱা ইয়াত -5 দিম -5 দিলো ব্ৰেকেট ক্লোজ কৰিলো তাৰ পিছত কি আছে -5 ৰ পিছত কি আছে প্লাস আছে প্লাস চিন আছে তাৰ পিছত কি আছে 10 আছে এতিয়া এটো আৰু এটো একে হৈছে না ইয়াত 27 আছে 27 তাৰ পিছত ইনটু আছে ইনটু -5 আছে ইয়াতো -5 আছে ইকুৱেল পিছত তাৰ পিছত 10 আছে প্লাস তাৰ পিছত প্লাসৰ পিছত আছে 10 ওকে দুইটাই মানে সমান হল হেইভাবে কি হ'ব এটো হ'ব লেফট হ্যান্ড সাইড এটো হ'ব রাইট হ্যান্ড সাইড left hand side equal to right hand side therefore it is a true okay এটো সেন্টেন্স দুনিয়াকে লিখি দিবা এখিনি তোমালকে বুজি পাইছা প্লাস মাইনাস কৰিব না লাগে জাস্ট তোমালক এনেকুৱা বিধি তিনটা আছে হে তিনটাৰ ভিতৰত যিকোনো এটা জুনটো বিধি হক তোমালকে দেখিলে গম পাবা হেকিটা তোমাক ইউজ কৰিব লাগিব আৰু এই ৰুলটো কব কমিউটেটিভ মানে প্ৰপাৰ্টি কব কমিউটেটিভ প্ৰপাৰ্টি আৰু ইয়াতে তোমালকে ইয়াত জেনেকে সেকেন্ড ব্ৰেকেট আছে যেহেতু আমি 27 টো এটা লহিলো হেবাবে তোমালকে এনেকে সেকেন্ড ব্ৰেকেট দিব পাৰা এটো দেখিয়ে কব পাৰি ফলছ হৈছে কাৰণ এটো সব প্ৰথমটো সোৱা নাম্বাৰ ইয়াত সেম আছে -25 -25 -16 -16 -24 -21 নাম্বাৰটো সেমে আছে কি সোহাম ইয়াত আছে ইকুৱেলৰ আগত কি আছে
-25 আছে ইনটু এ আছে -16 ইয়াতো -16 তাৰ পিছত প্লাস আছে কিন্তু ইয়াত কি আছে ইনটু আছে গতিকে এটো অটোমেটিকলি আমি গম পালো এটো কি হ'ব ফলছ হ'ব ওকে আমি দেখিয়ে গম পালো কাৰণ ইয়াত -24 ৰ আগত ইনটু আছে ইয়াত আছে প্লাস আছে ইনটুৰ থকাৰ বাবে আমি কি কৰিব নোৱাৰিম বিতৰণ ভিত্তিত প্ৰয়োগ কৰিব নোৱাৰিম সেইবাবে কোৱেশ্চনটো আমাৰ আনসাৰটো হ'ব আমাৰ ফলছ হ'ব ওকে সিনটো অনলি সিনটোৰ সলনিৰ বাবে আমি বিতৰণ ভিত্তিত কৰিব নোৱাৰিম যদি প্লাস থাকিল হয় তেতিয়াহলে আমি এটো নিচিনা এটো কৰিব পাৰিলো হয় হয়তো দুইটা বেলেগ আছে বাবে আনসাৰটো ফলছ হ'ব সি নম্বৰটো একেবাৰে ইজি সোৱা এটো অলপ কৰি দেখাব লাগিব সোৱা a মাইনাস দিছে আকৌ ব্ৰেকেটৰ ভিতৰত -b = a + b মানে a ঠাইত কি বহুৱেৰ a মানে a ৰ মানটো দি দিছে ইয়াত b ৰ মানটো দি দিছে এই মানবোৰ বহুৱাই তাৰ পিছত আমি প্লাস মানে প্লাস মাইনাস কৰি দিম মানে মানটো আমি বহুৱাই প্লাস মাইনাস নকৰো চিনৰ প্লাস মাইনাস কৰি তাৰ পিছত একে হয় না নাই লেফট হ্যান্ড সাইড ৰাইট হ্যান্ড সাইড একে হয় না আমি চাম এতিয়া সোৱা ভালকে মনোযোগেৰে চাবা এতিয়া সোৱা মেইন কোৱেশ্চনটো সূত্ৰটো দিছে এটো ওকে এটো সূত্ৰ দিছে এটো মতে আমাৰ a ৰ মান আৰু b ৰ মান দি দিছে ইয়াতে a আৰু b আছে ইয়াত a ৰ মান আৰু b ৰ মান দি দিছে প্ৰথমতে মান হিচাপত আমি বহাই দিম প্ৰথমতে a আছে এৰ মান কিমান দিছে -75 দিম ওকে তাৰ পিছত আছে a ৰ পিছত আছে মাইনাস ওকে মাইনাস আছে নহয় তাৰ পিছত আকৌ আমি কি দিম ব্ৰেকেট দিম ব্ৰেকেটটো দিলো নহয় b ৰ আগত আকৌ মাইনাস এটা আছে যেহেতু b ৰ আগত মাইনাস আছে হেবাবে মাইনাস এটা দিলো তাৰ পিছত আকৌ কি আছে b ৰ মানটো কিমান আছে -20 এটোটো আকৌ কি আছে -20 আছে হেতু আমি আকৌ পাতিব লাগিব সেই মাইনাসটো দিব লাগিব এই মাইনাসটো যদি নিউ তেতিয়া হলে আমাৰ ভুল হৈ যাব ম্যাথছটো যেনেকৈ আছে তেনেকৈ সূত্ৰৰ মতে মাইনাস আছে মাইনাস দিছো আকৌ এই b ৰ মানটো মাইনাস আছে হেতু দিছো দেই হেতুৱে দিব লাগিব তাৰ পিছত ইকুৱেল আছে ইকুৱেল a মান হল -75 তাৰ পিছত প্লাস আছে প্লাস b মান হল -25 সৰি -20 ওকে এখিনি আমি সূত্ৰ মানে মান a মান আৰু b মান মতে আমি বহালো এতিয়া আমি কি কৰিম সোৱা -75 to -75 লিখিলো a মাইনাস প্লাস আকৌ প্লাস মাইনাস কি মান হ'ব মাইনাস হ'ব মাইনাস হল নহয় নহলে তোমালোকে এনেকৈ ডাইৰেক্ট মই তিনটা মাইনাস ইনটু কৰি দিছো ইনটু কৰি মাইনাস দিছো তাৰ পিছত আছে 20 আছে 20 মানে ব্ৰেকেট উঠাই দিলো ওকে এতিয়া ইকুৱেল চিন আছে ইকুৱেল দিলো তাৰ পিছত -75 আছে -75 প্লাস আৰু মাইনাস ইনটু কৰিলে কি হ'ব মাইনাস হ'ব বাকি 20 আছে 20 এতিয়া সব গুটেকিটা কি হৈছে লেফট এটো হল লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড ইকুৱেল হৈছে হয় নহয় -75 -20 -20 একে হৈছে এতেকে therefore it is a true okay এটো আশা কৰিছো তোমালোকে বুজি পাইছা এতিয়া আমি আইছো 3 নম্বৰ কোৱেশ্চনলে 3 নম্বৰ ওয়ানটো কি হৈছে প্ৰডাক্ট মানে কি প্ৰডাক্টৰ সিম্বলটো হল ইনটু মানে ইনটু কৰিব লাগিব প্ৰডাক্ট অফ এনি টু ইন্টিজাৰ্স দুটা ইন্টিজাৰ্সৰ ইনটু কৰিব দিছে আমি যেনেকৈ এক্সাৰসাইজ 1.1 ত লিখিছো sum of two integers প্লাস কৰিলে ইমান হ'ব নাম্বাৰটো দি দিয়ে হয় না আনসাৰটো দি দিয়ে আমাৰ দুটা ইন্টিজাৰৰ ভিতৰ এটা ওলাব লাগে তেনেকৈ জাস্ট ইয়াত ইনটু কৰিব লাগিব ইন্টিজাৰ্স ইজ -30 মানে -33 আনসাৰটো ওলাব বাকি দুটা ইন্টিজাৰ্স আমাক প্ৰডাক্ট দুটা উলিয়াব লাগিব মানে এটা দিয়ে দিছে ইয়াত if one of them 11 যদি এটা 11 what is the other number যোৱা ভিডিওত মই কৈছিলো এক্সাৰসাইজ 1.1 ত একেবাৰে দুটা নিয়মত কৈছো এটা নিয়ম তাৰ ভিতৰত এটা নিয়ম একেবাৰে ইজি হেতু নিয়মতে মই এটো কৰাই দিম when product of two numbers 33 one number বা one integer is one of them question মতে লিখিও one of them equal to 11 other to আমাক ওলাব লাগিব now বা late ধৰা হল late other is x এনেকৈ লিখিব পাৰে late other is x এনেকৈ লিখিব পাৰে late x প্ৰথম other নাম্বাৰটো আমি x ধৰো late ধৰা হল x তাৰ পিছত কিছু প্ৰডাক্ট কৈছে বাবে ইনটু কৰিম তাৰ পিছত আৰু এটা নাম্বাৰ দি দিছে না 11 টো আমি লিখিম 11 টো আগত লিখা পিছত লিখা একো কথা নাই x ৰ পিছত লিখা x ৰ আগত লিখা তাৰ পিছত দিম ইকুৱেল চিন আনসাৰটো কি কৈছে দুটা নাম্বাৰ ইনটু কৰিলে আমাৰ কিমান হ'ব -33 ওকে এটো আমি কি কৰিম এতিয়া
তোমালোকে এনেকৈ তলত লিখিবা মই ইয়াত তলত লিখি দিছোঁ সাইডত লিখিছোঁ এতিয়া চোৱা x টো আমি লিখি পেলাই ইকুৱেল চিন দিম এতিয়া মাইনাস ইকুৱেলৰ পিছত -33 আছে -33 লিখিম তাৰ পিছত ইকুৱেল আগত কিমান আছে 11 আছে 11 টোৰ আগত ইনটু আছে ইকুৱেলৰ পিছত যাব ইয়াত ইকুৱেলৰ পিছত যাবগৈ হেবাবে ইনটুটো কি হ'ব হৰণ হ'ব আৰু 11 হ'ব ওকে পাৰা তাৰ পিছত ডিভাইড কৰি দিলে আমাৰ কিমান হ'ব -33 লগত 11 প্লাস কৰিলে 11 3 * 33 11 3 * 33 বাকি মাইনাস আছে ইয়াত 11 আগত প্লাস আছে ইয়াত মাইনাস আছে প্লাসে মাইনাসে কি হয় মাইনাস হয় হেবাবে আনসারটো কিমান হ'ব মাইনাস আমাৰ আদাৰ নাম্বাৰটো কি হ'ব therefore other integer is -3 2 নম্বৰটো দিছে 51 মই কোৱেশ্চনটোৰ মতে আকৌ এনেকৈ লিখি তোমালোকে লিখি লবা product of two integers equal to 51 one is -1 ইয়াত এটা -1 দিছে what is the other number একে কথা বাকি আনসারটো মই পাতি দিছো সোৱা number equal to x ধৰিলো now x into যেটো product আছে into দিম তাৰ পিছত কি দিম -1 এটা -1 দিম ইকুৱেল দি আনসারটো কিমান লবা 51 ওকে 51 লিখিলো নহয় এতিয়া সোৱা এটো আমি x to x অৰ ঠাইত লিখিম তাৰ পিছত ইকুৱেল চিন দিম মানে -1 টো নিলিখো ইকুৱেল চিন দিম ইকুৱেলৰ পিছত 51 আছে 51 এ দিম তাৰ পিছত ইকুৱেলৰ আগত কি আছে -1 টো লিখাই না -1 টো ইকুৱেলৰ পিছত লিখি -1 টো কি উল্টা পুল্টা নহয় জাস্ট ইনটু টু ডিভাইড হ'ব ডিভাইড -1 ওকে -1 ৰ লগত 51 ডিভাইড কৰিলে আমাৰ কিমান হ'ব -1 ৰ লগত 51 ডিভাইড কৰিলে -1 5 যা 5 হয়নে না 1 5 যা 5 তাৰ পিছত 1 টো নামি হিলে 1 1 যা 1 1 1 যা 1 তলত হ'ব এটা সো মাইনাসটো আমাৰ আনসাৰত অটোমেটিক্যালি আহিয়ে যাব গতিকে আমাৰ x ৰ মানটো কিমান হ'ব আমাৰ -51 x ৰ মানটো 51 গতিকে আদাৰ নাম্বাৰ ইজ therefore other 51 এনেকৈ লিখি দিবা Next আমাৰ 3 নম্বৰটো কি দিছে 3 নম্বৰ এইটো what is the value of -1 into a for any integers a মানে a ঠাইত আমি যিকোনো নাম্বাৰ বহালে আমি কিমান পাও ইয়াতে যেটো এৰ আগত কোনো মাইনাস চিন দিয়া না ব্ৰেকেট দিবলে কোনো মাইনাস চিন দিয়ে এৰ মান মানে আমি পজিটিভত বহাব লাগিব এৰ মান পজিটিভত ধৰিলা আমি বহাই দিও মানে মাইনাস দিব নোৱাৰিম তেতিয়া আমি কি কৰিম সোৱা যেহেতু ইয়াত a টোত আমি পজিটিভ দিছে কোনো নেগেটিভ দিয়া না গতিকে আমি ভ্যালু টো তাৰ কিমান উলাই নেগেটিভ আনসাৰ উলাই না পজিটিভ আনসাৰ উলাই হেতু চাম গতিকে -1 ৰ লগত যদি আমি সাপোজ ধৰিলা 5 ইনটু কৰিলো তেতিয়া কিমান হ'ব 5 1 যা 5 তাৰ পিছত ইয়াত যেহেতু চিনৰ আগত এটা প্লাস আছে চিন নতকা মানে প্লাস যে বুজায় প্লাস আৰু মাইনাস কিমান হ'ব মাইনাস হ'ব গতিকে এৰ মান যদিও ইয়াত প্লাস আছে এৰ মানৰ আগত যদি কোনো মাইনাস নাই তথাপি আমাৰ আনসাৰটো কি হয় -5 ওলাব ওকে পজিটিভ থাকিলে -5 ওলাব গতিকে এটো কিমান হ'ব এটো কিমান হ'ব for any integers a এটোৰ মান কিমান হ'ব মানে এৰ মানৰ আগত আমাৰ কি ওলাব মাইনাস ওলাব -a ওকে 4 নম্বৰ টু কোৱেশ্চনটো কি কৈছে সো find the product applying appropriate property এটো exercise 1.2 কেটামান property ইউজ কৰি তোমালোকে গুটে কেটা কোৱেশ্চন কৰিব লাগিব আনসাৰ আৰু ইয়াতো হে মেথডছ কেটামান দিছে হেটো applying appropriate means কেটামান নিয়ম আছে নহয় property আছে সেই property ইউজ কৰি লিখিব লাগিব ইয়া 4 নম্বৰ 1 টো কি দিছে 125 into -54 into 8 এটো কি কৈছে তিনটা property আছে মই জাডতে লিখি দিছো সোৱা কি আছে 1 নম্বৰ টো হল commutative property property কি কৰে জানা যোনটো নাম্বাৰ দিব হেতু তোমালোকে মানে হাল হলনি কৰিব লাগিব নাম্বাৰটো চেঞ্জ কৰিব নালাগে মানে আগৰটো পিছত বা মাজৰটো পিছত তেনে কৰিবলে আমাক ইনটু কৰিব লাগিব ইনটু কৰিলে আমাৰ একে ওলাব মানে এটো এই তিনিটা জানেকে আছে ইনটু কৰাৰ পিছত যোনটো আনসাৰ ওলাব আমাৰ তাৰ পিছত নাম্বাৰ কিটা হাল হলনি কৰি যদি 54 to -54 টো আগত লৈ আহো 125 টো পিছত লৈ আহো হে একে আনসাৰটো একে ওলাব ওকে ডিস্ট্ৰিবিউটেড প্ৰপাৰ্টিত কি হয় দুটা সেম নাম্বাৰ থাকিব হে সেম নাম্বাৰটো এটা কমন হিচাপে লব লাগিব আৰু বাকি দুটা আৰু থাকিব যদি থাকে তেতিয়া কি কৰিব লাগিব b + c কৰিব লাগিব বা মাইনাসৰ ক্ষেত্ৰত হ'ব b - c তেনেকৈ কৰি আমাক ডিস্ট্ৰিবিউট কৰিব লাগিব যেতে মেথছটো কৰিম গম পামে নেক্সট 3 নম্বৰটো হল এছ'চিয়েটিভ প্ৰপাৰ্টি মানে চাৰিটা সাপোজ ধৰিলা চাৰিটা নাম্বাৰ আছে বা তিনটা নাম্বাৰ আছে a into b ওকে
এটো এটা নাম্বার আছে নহয় এনেকা নাম্বার আছে নহয় তেতিয়া কি কৰিম এছ'চিয়েটিভ প্ৰপাৰ্টিত কি হয় আমাক এই মানে ব্ৰেকেটৰ হালহলনি কৰিব লাগে এছ'চিয়েটিভ প্ৰপাৰ্টি ব্ৰেকেটৰ হালহলনি কৰিব লাগে মানে এটো পিছত বাহিৰত আহি যাব ইনটু হৈ যাব ব্ৰেকেটটো কত আহিব b ইনটু c ত আমাৰ ব্ৰেকেটটো আহি যাব b ইনটু c ওকে এটো আগত আনি দিও 8 তাৰ পিছত গুটে কেটা যেটো ইনটু আছে ইনটু দিও তাছত 125 টো মাইনাসৰ নাম্বাৰটো আমি লাষ্টত দি দিও 125 তাৰ পিছত আছে ইনটু তাৰ পিছত আছে -54 মাইনাস যেহেতু দুটা আছে একলগ নহব হেবাবে ব্ৰেকেট টু -54 টো ব্ৰেকেটত হ'ব ওকে এতিয়া এই দুটা ইনটু কৰিম সহজ হ'বলৈ এই দুটা ইনটু কৰি তাৰ পিছত এটো লগত আকৌ ইনটু কৰি দিম 125 ৰ 8 ইনটু কৰিলে হ'ব 1000 মই ইয়াতে ইনটু কৰি লৈছো তোমালোকে যেহেতু ক্লাস 7 পালে ইনটু মেথডটো জানাই হেবাবে আৰু দেখুৱাই থাকা নাই নহলে ভিডিওটো বহুত দীঘল হৈ যায় তাৰ পিছত মাজত ইনটু আছে ইনটু এতিয়া -54 আছে নহয় -54 টো আমি তেনেকৈ লিখিম ওকে এতিয়া চোৱা ইয়াত আছে প্লাস এই নাম্বাৰটোৰ আগত ধৰিব লাগিব প্লাস এটো আছে মাইনাস গতিকে প্লাসে মাইনাসে আনসাৰটোত কি হ'ব মাইনাস আমি গম পালো এতিয়া এই দুটা ইনটু কৰিম এই দুটা ইনটু কৰিলে একেবাৰে সহজ হোৱা যেতিয়া 1 ৰ লগত যিমানটা 0 থাকে কি কৰিবা 1 ৰ লগত ইনটু 10 বা 100 110 100,000 লাখ তেনেকুৱা নাম্বাৰ লগত যদি ইনটু কৰিব দিয়া তেতিয়া কি কৰিব যোনটো নাম্বাৰ দিব ইনটু কৰিবলৈ হেতু সেম টু সেম পাতিবা 54 পাতিলা নহয় মানে 54 এই 1 যা 54 হল বাকি যিমানটা 0 থাকে লাষ্টত হিমানটা 0 পাতি দিলে आंसर হৈ যাব -54,000 এটো দুই নম্বৰটো চোৱা এটোটো তিনটা নাম্বাৰ আছিল এটোটো তিনটা নাম্বাৰ আছে এনেকুৱা ধৰণৰ যদি তিনটা নাম্বাৰ থাকে তেতিয়া তোমালোকে প্ৰথম নিয়মটো তোমালোকে ইউজ কৰিবা কমিউটেটিভ প্ৰপাৰ্টি এটো হয় কমিউটেটিভ প্ৰপাৰ্টি লিখিলে লিখিব পাৰা নিলিখিলে দৰকাৰ নাই এতিয়া সো এটো কি কৰিম হালহলনি কৰি দিম আমি 4 টো আগত আনো ইনটু তাৰ পিছত -25 ইনটু -97 ওকে 25 ৰ লগত 4 ইনটু কৰিলে হ'ব কিমান 100 ইয়াত আছে প্লাস এটা মাইনাস প্লাসে মাইনাসে হ'ব মাইনাস তাৰ পিছত মাজত আছে ইনটু তাৰ পিছত 90 -97 এটো ব্ৰেকেটৰ ভিতৰত হ'ব যেহেতু দুটা চিন একেলগত নবহে ওকে এতিয়া 97 ৰ লগত আমাৰ 100 ইনটু কৰিলে 97 1 যা 97 বাকি মাইনাসে কি হৈ যায় প্লাস হৈ যায় প্লাস মানে কি একো চিন নপহালে মানে চিন নাই মানে এটো প্লাসে বুজাই হেবে প্লাস ইনটু দিব নালাগে অলৰেডি মই আগপা কৈ আহিছো চাবা 891 হ'ব আৰু মাইনাসে কি হৈছে চিনটো প্লাস হ'ব হেবে প্লাসটো আগত দিব নালাগে ওকে এটো হল আমাৰ आंसर বাকি এই সহজৰ ভিতৰত এটো নিয়মে কমিউটেটিভ নিয়মটো সহজ হয় বাকি যোনটোটা আছে ডিস্ট্ৰিবিউটিভ এন্ড এছ'চিয়েটিভ হেতুটো অলপ দীঘল হয় প্ৰচেছটো হেবে যদি তোমালোকে কমিউটেটিভ প্ৰপাৰ্টি যদি কৰিব মানে এক্সামত যদি কৈ নিদিয়া যায় এটো মানে নিৰ্দিষ্ট কৰি কৈ নিদিয়া কোনটো মেথডত কৰিব লাগে তেতিয়া তোমালোকে কমিউটেটিভ মেথডতে কৰি দিবা যেতিয়া দুটা সেম দিয়ে তেতিয়া আমি কমিউটেটিভ মেথডত নকৰো বেলেগ মেথডত কৰিম আৰু হেতু মেথডত কি হ'ব আমাৰ ডিস্ট্ৰিবিউটেড মেথড মানে এটা দুটা ভিতৰত এটা কমন লম -58 টো আমি এটা কমন লিলো ওকে দুটা ভিতৰত আমি এটা ললো লৈ পেলাই কি দিম আমি ইনটু দিম তাৰ পিছত কি দিব লাগিব ইনটু দিব লাগিব ইনটু দি পেলাই এটো বি ধৰিব লাগিব এটো এ ধৰিলো এটো বি ফাৰ্ষ্টটো বি আৰু পিছৰটো সি মানে বি 25 টো 25 এ দিম প্লাস আছে নহয় ইয়াত মাজৰ চিনটো মানে এটো লগত এটো এবাৰ ইনটু হৈছে এটো লগত এবাৰ এটো এবাৰ ইনটু হৈছে হেতু আমি মানে এবাৰ কৰি দিম ওকে এতিয়া প্লাস আছে প্লাস বাকি -35 টো -35 এ সেম লিখিম ওকে যেহেতু এই দুটাৰ মাজত প্লাস আছে দুটাৰ মাজত প্লাস আছে দুটাৰ আগত প্লাস আছে ওকে গটিকে দুটাৰ এটা কমন ললো এটো হ'ব নিয়মটো হ'ব আমাৰ ডিস্ট্ৰিবিউটেড ওকে এতিয়া সো এটো লগত এটো এবাৰ ইনটু হৈ আছে যেহেতু মাজত চিন দিছে ইনটু গটিকে এটো লগত এটো এবাৰ ইনটু হৈ আছে এটো লগত এটো এবাৰ ইনটু হৈ আছে ইনটু 25 তাৰ পিছৰ নাম্বাৰটো আছে প্লাস দিলো ওকে তাৰ পিছত আছে আকৌ 58 ৰ লগত -58 ৰ লগত আকৌ যেহেতু দুটা চিন এক লগত নবহে হেবে ইয়াত ব্ৰেকেট দিছো -58 ৰ লগত আকৌ কি হৈ আছে 35 -35 টো কি হৈ আছে ইনটু হৈ থাকিব ইনটু চিন দিম দুটা মাজত ইনটু হ'ব ইনটু চিন দি আকৌ কি হ'ব -35 টো আমাৰ কি হৈ থাকিব লিখিব লাগিব মানে যে আমি এই দুটা ইনটু কৰিলে আমাৰ কিমান হ'ব 58 ৰ লগত 25 ইনটু কৰিলে হ'ব 1450 1450 বাকি কি হল এটো আগত প্লাস এটো আগত মাইনাস প্লাসে মাইনাসে ইনটু কৰিলে হ'ব কিমান মাইনাস এটা প্লাস এটা মাইনাস থাকিলে মাইনাস হ'ব পিছত আছে প্লাস বাকি এই দুটা ইনটু কৰিলে হ'ব আমাৰ 2030 হ'ব ওকে বাকি ইয়াত মাইনাস ইয়াত মানে দুটা আগতে মাইনাস হেবে আগত কোনো চিন নবহে প্লাস বুলিয়ে ধৰিব লাগিব মাইনাস আছে ইয়াত প্লাস আছে প্লাসে মাইনাসে হৈ যাব মেথছ টু মাইনাস হ'ব এতিয়া আমি 1030 ৰ পৰা 1450 মাইনাস কৰিলে হ'ব আমাৰ 580
580 হ'ব আমাৰ এনসাৰ মেইন কি কমন নাম্বাৰ নহয় সেইভাবে তোমালোকে একেবাৰে ইজি কমিউটেটিভ মেথড কৰি দিবা নাম্বাৰ হাল হালনি কৰি তোমালোকে ইনটু কৰি দিবা তাৰ পিছত এগিটা ইনটু কৰিলে গুটেগিটা ইনটু কৰিলে আমাৰ কি হ'ব 15000 হ'ব আনসাৰ বাকি সোৱা ইয়াত মাইনাস মাইনাস হ'ব প্লাস আকৌ প্লাসে মাইনাসে মাইনাস আকৌ প্লাসে মাইনাসে মাইনাস মানে তিনটা মাইনাস আছে প্লাস আছে তেতিয়া আমাৰ কি হ'ব যদি চাৰিটা মাইনাস থাকে তেতিয়া প্লাস হ'ব কিন্তু তিনটা মাইনাস আছে কাৰণে কি হ'ব মাইনাসে আকৌ এই প্লাসটো আছে নহয় গতিকে মাইনাস হ'ব এটা প্লাস এটা মাইনাসৰ লগত মাইনাস হ'ব মানে মাইনাস আনসাৰটো আগত মাইনাস হ'ব ওকে এটো 5 নম্বৰটো কমপ্লিট হল এটো সো তিনটা নাম্বাৰ আছে এটো আমি হালহলনি কৰি দিও আমি প্ৰথমতে 57 প্লাসৰ নাম্বাৰটো আনিলো ইনটু কৰি তাৰ পিছত কি দিম -57 into -19 গুটেকেটা ইনটু কৰিলে আমাৰ আনসাৰ কিমান হ'ব 61731 এটো প্লাস আছে এটাটো প্লাস আছে আৰু মাইনাস মাইনাস কি আছে প্লাস গুটেকে প্লাসে হয় হেভাবে এটো আনসাৰ হ'ব আমাৰ 61731 এর কথা মই প্লাসে হ'ব বাকি এটো গম পালাই তিনটা নাম্বাৰ থাকে অলৰেডি মই আগতে কইলো তিনটা নাম্বাৰ থাকে তোমালোকে হালহলনি কৰি জাস্ট চাৰিটা নাম্বাৰ থাকিলে হ'ব দুটা নাম্বাৰ থাকিলে হ'ব যেতিয়া তোমালোকে বেলেগ নিয়মত কৰিব পাৰি থাকা না এটো নিয়ম সবতকে সহজ নিয়ম প্ৰথম নিয়মটো তোমালোকে কমিউটেটিভ মেথডটোৱে ইউজ কৰিবা যিমান 5 নম্বৰ কোৱেশ্চনটো কি কৈছে সো evaluate with the help of distributed and associative property মানে কোৱেশ্চন তিনটা দিছে কোৱেশ্চন তিনটাত কি কৰিব লাগিব ডিস্ট্ৰিবিউটেড আৰু এসোসিয়েটিভ দুইটা প্ৰপাৰ্টি ফলো কৰি আনসাৰবোৰ কৰিব লাগিব আমি এক্সট্ৰাকে নকৰো এক্সট্ৰাকে কইলে বহুত টাইম যাবগৈ এটা লাইনতে মানে একেলগতে আমি দুটা প্ৰপাৰ্টি ইউজ কৰি আমি মেথডটো কৰিম এক্সট্ৰাও কৰিব পাৰিবা কিন্তু তেনেকে বেছি সময় ল'ব এক্সামত যেহেতু যিমান সৰুকে পাৰি হিমান কৰিব লাগে আনসাৰ শুদ্ধ কৰি আপোনালোকে ইয়াতে প্ৰিন্টিং মিস্টেক হৈছে 758 আছে 75 * 50 মানে মাল্টিপ্লিকেশনটো দিবলৈ দিয়া নহল প্ৰিন্টিংত গতিকে এটো শুদ্ধ কৰি লবা তোমালোকে ডিস্ট্ৰিবিউটিভ এন্ড এসোসিয়েটিভ প্ৰপাৰ্টি ডিস্ট্ৰিবিউট মানে কি দুটা কমন নাম্বাৰ থাকিব হেতু দুটা পৰা এটা ল'ব লাগিব তেনুকা ল'ব লাগিব বা ডিস্ট্ৰিবিউটত দুটা মেথড আছে এটা তেনুকা ল'ব লাগিব আৰু এটা হল আমি এটা নাম্বাৰক ভাঙিব লাগিব হল এটা নাম্বাৰক ভাঙি আমি দুটা কৰিব লাগিব এনেকে দুটা মানে ডিস্ট্ৰিবিউটেড প্ৰপাৰ্টিতে দুটা মেথড আছে ডিস্ট্ৰিবিউটেড মেথডত যিকোনো এটা নাম্বাৰক আমি ভাঙি দেখাব লাগে গতিকে আমি 54 টোৱে ভাগি দিও 125 টো সেম লিখিম ইনটু 54 প্লাস 50 plus 4 হ'ব 50 plus 4 plus কৰিলে কিমান হ'ব 54 হ'ব মানে যোনটো নাম্বাৰ থাকিব হেতুক আমি ভাগ কৰি দিছো তাৰ পিছত আছে ইনটু 8 ওকে এটো আমি মানে এটো মেথডক কি কয় দুটা মাজত পূৰণ আকৌ দুটা মাজত পূৰণ মাজত যদি প্লাস থাকে এটোৱে হল ডিস্ট্ৰিবিউটেড মেথড ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি আকৌ কৰিম এসোসিয়েটিভ প্ৰপাৰ্টিত কি কৰিম আমি এগেইন দিম একে লাইনটো বহাই নাথাকো লাইন বহাই গলে তোমালোকৰ পাজল হ'ব বুজিবলৈ অসুবিধা হ'ব আমি a25 টো আমি 2125 লিখিম ইনটু লিখিম এই দুটাক আকৌ প্লাস কৰি দিম প্লাস কৰিলে আগৰটোৰ দৰে হ'ব ব্ৰেকেটটো জাস্ট নিদু 54 হ'ব ইনটু 8 এসোসিয়েটিভ প্ৰপাৰ্টিত কি হয় জানা এসোসিয়েটিভ প্ৰপাৰ্টিত প্ৰথমটো এটুক a ধৰিব লাগিব সাপোজ মই পাতলকে লিখি দিছো এটো a এটো b এটো c গতিকে a ইনটু b হ'ব মানে 1 a ইনটু হ'ব প্ৰথম a into মানে সূত্ৰটো মই লিখি দিছো a into b plus c এনেকে হ'ব b into c সৰি এসোসিয়েটিভ প্ৰপাৰ্টি আৰু কমিউটেটিভ প্ৰপাৰ্টি দুইটাতে গুটেকেটা নাম্বাৰ জাস্ট ইনটু দেখাব লাগে জাস্ট ডিস্ট্ৰিবিউটেডত কি হয় প্লাস দেখাব লাগে সেইভাবে মানে এটা নাম্বাৰক আমি ভাঙি প্লাস দেখুৱাই দিছো এটো হল ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ওকে 125 into তাছে ব্ৰেকেট দিম b টু কোনটো 54 into c কিমান আছে 8 আছে ओके 125 এটো হল 125 এটো হ'ব আমাৰ কি এটো হ'ব আমাৰ এসোসিয়েটিভ প্ৰপাৰ্টি 25 টো এনেকে লিখিম ইনটু 8 ইনটু কৰিলে 432 হ'ব আৰু এই দুটা ইনটু কৰিলে আমাৰ কিমান হ'ব 54000 হ'ব আমাৰ মেইন আনসাৰটো ওকে ইয়াত ইনটু নাথায় গুটেকিটাত ইনটু আছে যদি আমাক কলে হয় কমিউটেটিভ প্ৰপাৰ্টিত ইউজ কৰে তেতিয়া আমি গুটেকিটা ইনটু কৰি দিলো হয় নাম্বাৰটো হাল হলনি কৰি কিন্তু এটা কি কৰিম আমি যেহেতু ইয়াত কোনো মাজত প্লাস চিন নাই প্লাস চিন কৰিব হলে আমি কি কৰিম এই দুটাক মাইনাস যোনগিটা আছে হেগিটাক আমি ইনটু কৰিম ইনটু কৰি এটা নাম্বাৰ কৰিম এটা সোৱা 25 ওকে -25 into -4 এই দুটা ইনটু কৰি দিছো তাৰ পিছত ইনটু আছে ইনটুয়ে পাতিম যে এতিয়া প্লাস মাইনাস নকৰো ইনটু আছে ইনটুয়ে কৰিম তাৰ পিছত আছে 75 into 8 এখিনি আমি কৰিলো মানে মাইনাসৰ খিনি একেলগত লৈ হিলো 25 4 100
মাইনাছে কি হৈ যায় প্লাছ হয় তাৰপিছত আছে ইনটু 75 ইনটু 8 আমি যোনটো আগত সহজ পাও প্ৰপাৰ্টি ইউজ কৰিবলৈ সেইটো আগতে ইউজ কৰিম এতিয়া চোৱা আমি প্ৰথম ডিস্ট্ৰিবিউটিভটো কৰো 100ক আমি ভাঙি দিম 100ক ভাঙিলে কিমান হ'ব 50 প্লাছ 50 ডিস্ট্ৰিবিউট কৰি দিলো হয় না ডিস্ট্ৰিবিউট কৰি দিলো 50 প্লাছ 50 100ক যোনটো ভাঙিবলৈ সহজ পাও হেটো ভাঙি দিম ওকে তাৰপিছত কি কৰিম 75 সেম আছে সেম 75 into 8 ওকে ইয়াত কোনো পুৰণচি নিদিলেও হ'ব কাৰণ এটো লগত এটো ইনটু হৈ আছে ব্ৰেকেটটো দিয়াৰ বাবে এতিয়া 75 into 8 মানে এটো ডিস্ট্ৰিবিউট কৰি দিলো এটো হল ডিস্ট্ৰিবিউটিভ মেথড property okay এতিয়া আমি কৰিম associative property again 50 plus 50 কিমান হ'ব 100 হ'ব নহয় into 75 into 8 মানে এই লাইনটো কাকো কৰিলো again এটো কাকো কৰিলো ডিস্ট্ৰিবিউটিভ আকৌ এটো কৰিম আকৌ associative কেনেকৈ কৰিম আমি প্ৰথম এটোক এক্সট্ৰা ৰাখিম 100 টোক ৰাখিলো তাৰ পিছত দিম ব্ৰেকেট এই দুটাক একেলগত কৰি দিম 75 into 8 কৰিলো এতিয়া আকৌ এনেকা আকৌ এই দুটাক একেলগত কৰিব পাৰো এই দুটা প্ৰথম এই দুটাক একেলগত কৰিলে এতিয়া এই দুটাক কৰিব পাৰো 100 into 75 into 8 লাষ্টত 8 দিব পাৰো মানে প্ৰথম এই দুটাক কৰিলো একেলগত তাৰ পিছত এই দুটা প্ৰথম দুটাকো একেলগত কৰিব পাৰা প্ৰথম দুটাক আগত একেলগত কৰিলে মানে ব্ৰেকেটৰ ভিতৰত প্ৰথম দুটা নহলে লাষ্টৰ দুটা এনেকৈ কৰিব পাৰি মানে এই দুটা ইনটু কৰিলে যিমান আনসাৰ ওলাব এগিটা ইনটু কৰিলে যিমান আনসাৰ ওলাব এগিটা ইনটু কৰিলে সেই কি ওলাব হনে নহয় জাস্ট নাম্বাৰ হালহনি হৈছে ব্ৰেকেটৰ হালহনি হলে আমাৰ একো নহয় মাল্টিপ্লিকেশন একেই ওলাব গতিকে এগিটা ইনটু কৰিলে আমাৰ কিমান হ'ব 75 এৰ লগত 100 ইনটু কৰিলে কি হয় 75 এর লগত 100 ইনটু করলে 75 100 7500 আৰু 8 লগত ইনটু কৰিলে কিমান হ'ব সৰি এটো ডাইৰেক্ট 7500 নকৰো 75 এর লগত 8 ইনটু দেখাই দিও আগত 75 এর লগত 8 ইনটু কৰিলে আমাৰ কিমান হ'ব 8 5 গুণ 40 0 অকলা 4 6 56 plus 4 60 ওকে ইয়াত হ'ব 600 আৰু আগত কিমান আছে 100 আছে না 600 into 100 ইনটু কৰিলে কিমান হ'ব আমাৰ 6 1 যা 6 বাকি দুটা 0 কিমান হ'ব 4টা 0 ওকে তোমালোকে এইখিনি এৰ ইনটু না দেখালে হ'ব নেদেখাই পেলা তোমালোকে ইয়াতে কি লিখিব পাৰা associative property ইয়াতে লিখি দিবা তোমালোকে যেহেতু লিখি দেখাব দিছে লিখি দিবা ওকে এখিনি লিখি দিবা তাৰ পিছত এইগিটা ইনটু কৰিলে হি আমাৰ কিমান ওলাব 60000 এ ওলাব ওকে এটো হ'ব আমাৰ associative এখিনি গুটেখিনি একেলগত associative property বুলি লিখি দিবা হল ভাগ কৰি দিও সোৱা 2 2 5 টক নকৰো ইনটু দিম 67 ক কৰো 67 ক ভাগ কৰিলে 60 plus 7 67 into 3 এটো হ'ব আমাৰ কি ডিস্ট্ৰিবিউটিভ মেথড distributive property এটো ডিস্ট্ৰিবিউটিভ এটো একেবাৰে সৰু নিয়ম 2 2 5 into 60 plus 7 67 into 3 এগিটাকে আমি ইনটু কৰিলে associative property আমি দেখুৱাই দিও কেনেকৈ লিখিব লাগে মানে সূত্ৰটোৰ মতে পাতিব লাগে জাস্ট হল সূত্ৰটোৰ মতে আমি জাস্ট পাতিব লাগে এতিয়া সোৱা 2 2 5 দিলো ব্ৰেকেট দিও আমি এই দুটাকে একেলগত কৰি দিও 67 into 3 বা অর আমি এনেকৈ দিব পাৰো 2 2 5 into 67 একেলগত ৰাখি আমি শেষৰটো আমি এক্সট্ৰা ৰাখি দিব পাৰো এগিটা গুটেগিটা আমাৰ आंसर একেই ওলাব आंसरটো কিমান ওলাব আমাৰ 45225 হ'ব এটো আমাৰ মেইন आंसरটো এতিয়া সোৱা এটো মই আৰু এটা মেথড প্ৰথমতে এসোসিয়েটিভটো কৰি তাৰ পিছত ডিস্ট্ৰিবিউটিভটো কৰি দেখাই দিছো সোৱা আৰু এটা মেথডত এটোটো সৰু একেবাৰে হেটো অলপ দীঘল হৈ যাব তোমালোকে চাই যোৱা 3 হল নহয় এটো হল পাতিলো তাৰ পিছত কি কৰিম আমি প্ৰথম এসোসিয়েটিভ কৰিম এটো এই লাইনটো আগত কৰিম 2 2 2 5 কৰিলো নহয় ইনটু দিলো
67 into 3 এই দুটা কৰিলো এতিয়া এই দুটা ইনটু কৰিম 225 into 67 ৰ লগত 3 ইনটু কৰিলে কিমান হ'ব 7 3 গুণ 21 1 উকলা 2 6 3 গুণ 18 20 201 হৈছে এটো হ'ব 201 এতিয়া আমি কি কৰিম এখিনি হল আমাৰ কি লিখিম ইয়াত লিখিব পাৰা এসোসিয়েটিভ প্ৰপাৰ্টি ইয়াত তোমালোকে লিখি দিবা মই সাইডত ইনটু কৰি দিও তোমালোকে বেলেগ পেজত ইনটু কৰিবা এসোসিয়েটিভ প্ৰপাৰ্টি দেখালো এটো হৈ গল হল এখিনি তোমালোকে গুটেখিনি লৈ তাৰ পিছত ইনটু দেখাব পাৰা ইনটু এই দুটা ইনটু কৰিলে কিমান হ'ব প্ৰপাৰ্টিত কৰি আমি এটো আনসাৰ ওলাইছে প্ৰথমতে এটো কৰিলো হল মানে সেম নাম্বাৰটো সেম আছে আমি দুটা প্ৰথম এসোসিয়েটিভ কৰিলো যোনটো সহজ বা হেতু আগত কৰিবা মানে প্ৰথম ডিস্ট্ৰিবিউটিভ কৰিলে কেনেকৈ হ'ব প্ৰথম এসোসিয়েটিভ কৰিলে কেনেকৈ হ'ব এটো আনসাৰ আমি আনসাৰ উলিয়াই দিলো প্ৰথমটোত আমি এনেকৈ ডিস্ট্ৰিবিউটেড কৰি আনসাৰ উলিয়াই দেখুৱা নাছিলো কিন্তু ইয়াত দেখাই দিছো হল এটো কৰিলো এগেইন আমি কি কৰিম এই মেথছটো আকৌ পাতিম 225 এটা ৰাখি দিও 225 এটা ৰাখি তাৰ পিছত এটো ইনটু দেখাই দিও 67 into 3 দেখালো এতিয়া আকৌ হে একেখিনিকে লাইন আকৌ হ'ব তোমালোকে যদি ইয়াৰ পৰা স্টাৰ্ট কৰিব পাৰা 3 নম্বৰ লাইনটোৰ পৰা যদি ইয়াৰ পৰা স্টাৰ্ট কৰিব পাৰা তাৰ পিছত 225 এটো ইনটু কৰিলে কিমান আছিল ইনটু 201 এটোটা ইনটু কৰিলে 201 হ'ব মানে এটো লাইন আকৌ তোমালোকে এটো লাইনৰ পৰা এগেইন আকৌ কৰিব পাৰা মই ইয়াতে আকৌ দেখুৱাই দিছো এতিয়া চোৱা আমি এতিয়া ডিস্ট্ৰিবিউটিভ মেথডত কেনেকৈ কৰিম চোৱা এতিয়া আমি কি কৰিম 225 লিখি পেলাই কি কৰিম ইনটু এই 200 201 ক আমি ভাগ কৰি দিম 200 প্লাস 1 ক আমি এটা ভাগ কৰি দিলো ভাগ কৰি মানে এটো লগত এটো ইনটু হৈ আছে গতিকে ভাগ কৰি দিয়াৰ লগত এটো এবাৰ ইনটু হ'ব এটো লগত এটো এবাৰ ইনটু হ'ব আমি প্লাস ইনটু দিয়াৰ কাৰণে আমি এটো ভাগ কৰি প্লাস এটা দিলো প্লাস ইনটু উলিয়াবৰ কাৰণে হল এতিয়া উলিয়াই দিলো প্লাস ইনটু এতিয়া 225 ৰ লগত এবাৰ এই 200 টো ইনটু হৈ আছে 200 ইনটু হৈ আছে আকৌ এই প্লাস চিন আছে প্লাস চিন 225 ৰ লগত আকৌ কি আছে কি হৈ আছে 12 ইনটু হৈ আছে হা এটা 225 ৰ লগত 200 ইনটু কৰিলে আমাৰ কিমান হ'ব 45000 ওলাইছে 45000 প্লাস 225 225 গুণ 225 হ'ব হল 225 45 to 45 এ লিখো বাকি আৰু এই তিনটা শূন্যৰ জায়গা তিনটা নাম্বাৰ আহি যাব প্লাস কৰিলে কিমান আহিব 225 মানে 45225 মানে এসোসিয়েটিভ প্ৰপাৰ্টি যোনটো ওলাইছে ডিস্ট্ৰিবিউটেড এটো চোৱা তোমালোকে দেখা পোৱা নাই চাগে এসোসিয়েটিভ প্ৰপাৰ্টি যোনটো কৰিছো আনসাৰটো হেকে ওলাইছে ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি আৰু এটো তোমালোকে ইয়াতে ডিস্ট্ৰিবিউটিভ বুলি লিখি দিব পাৰা এতিয়া যোনটো সহজ হয় হেতু কৰিবা এসোসিয়েটিভ প্ৰপাৰ্টিত অলৰেডি মই ক'লো আগতে তোমালোকে এসোসিয়েটিভ প্ৰপাৰ্টি কৰি লবা তাৰ পিছত ডিস্ট্ৰিবিউটিভ কৰিব হলে প্লাস দিব লাগিব আৰু প্লাস দিবলৈ কি হ'ব লাগিব এটা নাম্বাৰ আমি ভাঙি কৰিব লাগিব এতিয়া 6 নম্বৰতে কি কৈছে এভালুৱেট ইউজিং ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি আমি ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ইউজ কৰি আমি মেথছ কিনি কৰিব লাগিব 6 number to distributive property use কৰি আমাক মেথছটো কৰিব দিছে গটিকে এটা নিয়ম ইউজ কৰিব লাগিব প্ৰথমতে এটো সোৱা এটো 172 আছে into 25 plus 172 into 35 ওকে মানে 172 দুবাৰ আছে তাতে 172 ৰ আগত প্লাস আছে এটোৰ আগতো প্লাস ইন আছে গটিকে দুইটাকে আমি এটা ধৰিব লাগিব এটো এটোকে এ ধৰিব লাগিব 172 এটা ধৰিলো দুটাকে এটা ধৰিলো এতিয়া এই 172 টো আমাক এটোৰ লগত আৰু এটোৰ লগত ইনটু হৈছে মানে এটো লগত ইনটু হৈছে এটো লগত সেম বস্তুকে আমি ইনটু দেখাব হলে আমি 25 প্লাস চিন আছে প্লাস 35 এটো আমি কৰিম এটোৰ লগত এটো এবাৰ ইনটু দেখাম 172 into 25 ওকে মাজত প্লাস চিন আছে প্লাস চিন মাজত প্লাস আছে প্লাস আকৌ 172 into 35 এবাৰ 25 ৰ লগত এবাৰ 35 ৰ লগত ইনটু কৰিলো এতিয়া আমি এই দুটা ইনটু কৰি ইয়াত পাৰিম এই দুটা ইনটু কৰি ইয়াত কৰি মাজত প্লাস চিন আছে প্লাস চিন গটেকেটা আমি ইনটু কৰি ইয়াত পাৰিলো মাজত প্লাস আছে প্লাস চিন দিলো এতিয়া এটোৰ লগত এটো প্লাস কৰিলে কিমান হ'ব 0 আৰু এটো 0 মিলিলে হ'ব 0 এটো 0 আৰু 2 মিলিলে হ'ব 2 তাৰ পিছত 3 ৰ লগত 0 প্লাস কৰিলে 3 হ'ব 4 6 10 এটো হ'ব আমাৰ 10 মানে 10300 পিছ হ'ব আমাৰ আনসাৰটো ওকে তোমালোকে এটা ডিস্ট্ৰিবিউটিভ মেথড বুলি লিখি দিব পাৰা এটো তিনটাক এটা কৰিলো 159 এটা কৰিলো তাৰ পিছত আমি এটো এ ধৰিলো এটো বি এটো সি
যি ধৰি লৈ আৰু এটা নাম্বাৰ বেছি আছে না গতিকে এটোৰ লগত এটো প্লাস হয় যেহেতু ব্ৰেকেটত থকা নাম্বাৰ কিটা গুটেকেটা প্লাস হৈ থাকে সেইবে 16 লগত 2 প্লাস কৰি দিও 16 লগত 2 প্লাস কৰিলে 18 হ'ব 82 প্লাস 18 আমি এটা কৰি দিলো হল মানে দুটা নাম্বাৰৰ মাজত ৰাখিলো তাৰ পিছত 159 into 82 it is 159 লগত 82 এবাৰ ইনটু দেখাই দিও আকৌ 159 ৰ লগত 18 এবাৰ ইনটু দেখাইছো মাজত প্লাস চিন আছে প্লাস চিন দিছো এই দুটা এতিয়া ইনটু কৰি পেলাই আমি প্লাস কৰি দিম এতিয়া সোৱা এটোৰ লগত আৰু এই দুটা ইনটু কৰি ইয়াত কৰিলো মাজত প্লাস চিন আছে প্লাস দিলো বাকি দুটা ইনটু কৰি ইয়াত দিলো এতিয়া এইকেইটা প্লাস কৰিলে আমাৰ হ'ব 15900 It is what 3 number to all dikal dise kintu eko problem no hoba karon same tinta number ase 67 67 16 hobe tinta ami eta common law egita ami ki kori diu plus kore 78 ase 78 eta 78 ase 78 tar piso 67 logot ki into plus hoy ase minus 43 to amar plus hoy ase okay tar piso ako ki ase jeto hutrogote plus diboi lagibo tar piso minus 25 okay egita ami eta plus minus kori diu 67 to same likhim likhi pela ki korim 67 to আমি সেম লিখিছো লিখি পেলাই এতিয়া আমি এই দুটা প্লাস মাইনাস তো আমি উঠাই দিও দুটা চিনটো এটাক কৰো প্লাস মাইনাস মাইনাস 43 আকৌ প্লাস মাইনাস মাইনাস 25 7 লিখিলো তাৰ পিছত 78 তো আমি সেম লিখিলো লিখি পেলাই এই দুটাৰ আগত মাইনাস আছে এই দুটা নম্বৰ আগত মাইনাস আছে বাই মাইনাস দিছো বাকি মাইনাস মাইনাস কি হৈ যাব মেথটো প্লাস হ'ব আগতো আমি কৰি আইছো 43 লগত 25 প্লাস কৰিলে হ'ব 68 ওকে এটা 67 ৰ লগত আমি কি ইনটু কৰিম 78 over 68 গলে 10 হ'ব হল এতিয়া 10 কৰিলো এতিয়া আমি এই দুটা ইনটু কৰি দিম ইনটু কৰিলে কিমান হ'ব 67 ৰ লগত 10 ইনটু কৰিলে হ'ব 67 ৰ লগত 10 ইনটু কৰিলে হ'ব 70 হ'ব আমাৰ আনসাৰটো 670 হল এতিয়া তোমালকে এটো আমি ডাইৰেক্ট কৰি দিছো মাইনাস কৰি পেলাই তোমালকে যোনটো আমি কৰি আইছো মান পৰ হেতু কৰিব পাৰে 78 67 ৰ লগত 78 এবাৰ ইনটু হৈ আছে 78 এবাৰ ইনটু হৈ আছে তাৰপিছত মাইনাস আছে না মাইনাস দিব লাগিব যোনটো চিন আছে হেতু দিব মাইনাস দি লৈ আকৌ 67 ৰ লগত কি আছে 67 ৰ লগত আকৌ 68 টো ইনটু হৈ আছে এনেকৈ কৰি তোমালকে মাইনাস কৰিব পাৰে একে আনসাৰ ওলাব 67 ৰ লগত এই দুটা ইনটু কৰিব লাগিব যিমান ওলা এই দুটা ইনটু কৰিলে যিমান ওলাব এটা পৰা আৰু এটা মাইনাস কৰিবলৈ মাইনাস কৰিলে আমাৰ 67 ওলাব ওকে এনেকৈ ডাইৰেক্ট কৰি দিছো এটো বেছি সৰু হ'ব এটো কৰিব লগা আৰু বেছি দীঘল হৈ যাব হেইবা কৰা নাই আৰু এটা সো ডিস্ট্ৰিবিউটেড দিলে তিনটা নাম্বার আছে বাকি এটো আৰু এটো মাজত ইনটু আছে প্লাস দি এটা নাম্বার দিছে আমাৰ আৰু এটা মিসিং হৈছে 99 ৰ লগত এনেকুৱা এটা নাম্বার ইনটু কৰিব লাগিব জন্তু 99 এ হ'ব কিন্তু আৰু এটা নাম্বার আমি বহাই দিও 99 ৰ লগত প্লাস 1 কৰিলে সৰি 99 1 যা 99 গটিকে আমাৰ ডিস্ট্ৰিবিউটেড ধুনিয়াকে মিলি যাব হয় না গটিকে 1 এটা ইনটু কৰি আমি কৰিব পাৰো এতিয়া প্ৰথম টাইম নিয়মটো কৰিলো 999 ইনটু 99 এটুটা হল এটুৰ লগত এটু ইনটু হৈ আছে যেটো আকৌ 99 এ আছে প্লাস দি 99 ৰ লগত আমি 1 ইনটু কৰো যাতে 99 হ'ব কিন্তু আমাৰ এটা নাম্বার বাহি যাব হয় না যেটো ডিস্ট্ৰিবিউটেড দুটা নাম্বাৰৰ মাজত ইনটু হয় দুটা নাম্বাৰৰ মাজত ইনটু তাৰ পিছত মাজত এটা প্লাস চিন আছে এতিয়া আমাৰ 999 ৰ লগত 99 ইনটু কৰিলে হ'ব 98901 তাছে প্লাস আছে প্লাস 91 99 1 যা 99 ওকে কৰিলো এতিয়া আমাক এই দুটা প্লাস কৰিলে কিমান হ'ব 9 + 1 10 10 ৰ 0 1 কেৰি দেখিব 9 আৰু 0 কিমান হ'ব 1 কেৰি আছিল 10 হ'ব 10 ৰ 0 আকৌ 1 কেৰি দেখিব তাৰ পিছত 9 আৰু 1 কিমান হ'ব 10 ৰ 0 1 কেৰি দেখিব 8 + 1 9 হ'ব 8 + 1 9 আকৌ 9 টো নামি আহিব 99 90 জন হ'ব আমাৰ মেইন আনসাৰটো ওকে এনেকা তোমালোকে এনেকা যদি দুটাৰ মাজত ইনটু দি আকৌ প্লাস দি আৰু এটা দিয়ে তাৰ পিছত হেতুক তোমালোকে 1 দি ইনটু কৰি দেখাই দিবা ডিস্ট্ৰিবিউটেড তেতিয়া ধুনিয়াকে কৰিব পাৰিবা 7 নম্বৰটো সোৱা জাস্টিফাই whether right or wrong মানে ইকুৱেল চিন দিছে মাজত এফালেও মাৰ্কস দিছে এফালে মাৰ্কস দিছে আগতো কৰি আছে এক্সাৰসাইজ 1.1 তো কৰি আছো আগৰটো লগত লেফট হ্যান্ড সাইডৰ লগত ৰাইট হ্যান্ড সাইড ইকুৱেল হ'ব না নাই আৰু যদি ইকুৱেল নহয় তেন্তে ৰং হ'ব ইকুৱেল হলে ৰাইট হ'ব ওকে এতিয়া সোৱা প্ৰথমতে আছে -7 দিলো ইনটু 15 ইনটু -4 আমি সেম লিখিলো প্ৰথমখিনি আমি সেমে কৰো তাৰ পিছত সোৱা যেটো পিছৰখিনিত বহুত গিটা মাইনাস আছে মাইনাস উঠাব লাগিব -7 to -7 এ দিও into 15 plus minus কি হ'ব সৰি plus minus minus হ'ব plus minus minus 7 আছে 7 জাস্ট চিন গিটা আমি এটা কৰি আছো তাৰ পিছত আছে -4 এই -4 টো আমি এনেকৈ ৰাখো যেটো ইনটু লগত আৰু মাইনাস একেলগত নবহে ওকে ইনটু আৰু মাইনাস একেলগত ইনটু কৰিব নোৱাৰি
দুটা মাইনাছ থকাটো আমি আগত ইনটু কৰোঁ 7 4 গুণ 28 28 মাইনাছে মাইনাছে কি হয় যেহেতু পুৰণা ক্ষেত্ৰত মাইনাছে মাইনাছে কি যায় প্লাছ হৈ যায় আৰু নিদো যেতিয়া আমি প্লাছ মাইনাছ কৰিম তেতিয়াহে হ'ব ইয়াতে গোটেইকেইটা প্লাছ চিন আছে ইয়াতো ইনটু যেহেতু 7 ৰ লগত 4 ইনটু হৈ আছে সেইবাবে এই চিনকেইটাও ইনটু হ'ব কোনো ডাঙৰ সৰু আমি নাচাও ওকে তাৰপিছত ইনটু 15 ইকুৱেল a মাইনাছ কিমান হ'ব 28 যেহেতু দুইটা ইনটু হৈ আছে সেইবাবে আগত নিদো তাৰপিছত ইনটু 15 7 গলে 8 ইয়াত হ'ব 8 এটা দুইটা সোৱা বেলেগ বেলেগ আছে 28 ৰ লগত 15 ইনটু হৈছে 28 ৰ লগত 8 ইনটু আছে দুইটা বেলেগ ইয়াত যদি 15 হলে তেতিয়া সেম হল হয় গতিকে লেফট হ্যান্ড সাইড নট ইকুৱেল টু ৰাইট হ্যান্ড সাইড ইয়াৰ পৰা আধাতে গম পালো ৰাইট হ্যান্ড সাইড তোমালোকে দুইটা ইনটু কৰি দেখুৱাই দিব পাৰে দুটা ইনটু কৰি আনসাৰ যিমান হলো এই দুটা ইনটু কৰি আনসাৰ দি নট ইকুৱেল টু এনেকৈ দিব পাৰা মই আৰু কৰি দিয়া না তোমালোকে ইনটু কৰি দেখাই দিবা লেফট হ্যান্ড সাইড নট ইকুৱেল দিছো therefore it is a wrong এনেকৈ দিলে হ'ব ইয়াত -6 আছে এফালে -6 আছে এফালে 23 এফালে 23 এফালে -2 এফালে ইয়াত আমি দেখিলে কম পাই আছো কিন্তু আমি কৰি যেহেতু কৰি দেখুৱাব লাগিব সেইভাবে কৰি দেখাই দিও -6 আৰু -2 ইনটু কৰি 6 দুগুণ 12 যেহেতু দুইটা মাইনাস ইনটু হয় প্লাস হ'ব সেইভাবে আগত মাইনাস নিদো তাৰ পিছত ইনটু 23 ওকে তাৰ পিছত আকৌ -6 2 6 গুণ 12 মাইনাস প্লাস হয় ইনটু 23 গটিকে 12 ৰ লগত 23 12 ৰ লগত 23 ইনটু হৈ আছে গটিকে এই आंसर তোমালোকে কৰি দিবা 23 ৰ লগত 12 ইনটু কৰিলে হ'ব 276 ইকুৱেল টু 276 এটো হৈছে যেহেতু সিন্স ওকে যেহেতু সিন্স টু দিছো প্ৰথম আগৰটো দি দিবা যেহেতু লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড ইকুৱেল হৈছে সেইভাবে therefore it is a right answer বুলি দিলে হ'ব ৰাইট বুলি দিলে হ'ব ব্ৰেকেট উঠাম আমি প্ৰথমতে -5 ইনটু তাৰ পিছত -3 আছে চিনটো যোনটো ইনটু কৰিব নোৱাৰি চিনবোৰ হেবোৰ আমি ব্ৰেকেট দিবই লাগিব -3 ইনটু 2 ওকে এতিয়া আমি সেকেন্ড ব্ৰেকেট দিব পাৰা দিলেও হ'ব নিদিলেও হ'ব ইকুৱেল তাৰ পিছত কি আছে -5 আছে ইনটু এটো -3 টো আমি ব্ৰেকেটৰ ভিতৰতে দিও তাৰ পিছত ইনটু 2 ওকে এফালে সব -5 -3 টো ব্ৰেকেটৰ ভিতৰত ইনটু 2 আছে ওকে সিন্স আমি আৰু প্লাস মাইনাস কৰা দৰকাৰ নাই সিন্স লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড therefore it is a right ওকে আমি আৰু ইনটু কৰা দেখা না যেটো এটো সেম সিনবোৰ একেই হৈছে হেভাবে ইট ইজ লেফট হ্যান্ড সাইড ৰাইট হ্যান্ড সাইড ইকুৱেল দি আমি ৰাইট দি দিছো বেছি বহাই থকা দৰকাৰ নাই आंसरটো আমাৰ শুদ্ধ হৈছে আশা কৰিছো তোমালোকে বুজি পাইছা গটিকে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিবা নেক্সট ভিডিওৰ বাবে মই সায়েন্সৰ ভিডিওবোৰ দি আছো আৰু 6 নম্বৰৰ শেষৰটো মই তোমালোকৰ হোমৱৰ্কৰ কাৰণে দিছো যদি নোৱাৰা মোক কমেন্ট বক্সত জনাবা মই নেক্সট ভিডিওত যেতিয়া তোমালোকে যদি কমেন্ট কৰা তেন্তে নেক্সট কমেন্টৰ পিছৰ ভিডিওত মই দি দিম গতিকে আজি ভিডিওটো ইয়াতে সামৰিছো ধন্যবাদ